নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিম যে মই যদি এইবাৰ নিজৰ পইচাৰে পাৰ্চনেলি ব্ৰইলাৰ ফাৰ্ম কৰিলোহেঁতেন কিমান টকা প্ৰফিট পালোহেঁতেন। মই কোম্পানীৰ লগত কৰিছিলোঁ। জানে আপোনালোকে অলৰেডি আগৰ ভিডিঅ'বিলাকত মই জনাই আছোঁ যে কোম্পানীৰ লগত ফাৰ্ম কৰি আছোঁ আৰু এইবাৰ যিটো পালোঁ, যদি মই নিজৰ পইচাৰে কৰিলোহেঁতেন একে সমানেই মুৰ্গী যদি মই কৰিলোহেঁতেন কিমান টকা পালোহেঁতেন। এইবাৰ যিহেতু আমাৰ ব্ৰইলাৰ ৰেটটো বহুত ভাল হৈ আছে, মানে 149কে মোৰখিনি চেল হৈছিলে, যিহেতু এতিয়া 160 প্লাছ হৈ আছে। 2 কেজি 500 প্লাছৰ যিখিনি মুৰ্গী হয় এতিয়া বাঢ়ি গৈ আছে। পিছলৈ আকৌ কমিব পাৰে নাজানো, কিন্তু এই বেচটোত মই কিমান পালোহেঁতেন নিজেই কৰা হ'লে। তো সেইটো এটা মই কেলকুলেশ্যন আপোনালোকক জনাব বিচাৰিছোঁ। কাৰণ কেলৈ মই কোম্পানীৰ লগত কৰি কিমান পালোঁ বা মই নিজে কৰিলে তাতকৈ বেছি পালোহেঁতেন নে কম পালোহেঁতেন, বা লছ হ'লহেঁতেন নে মোৰ লাভ হ'লহেঁতেন। মই কৰিছিলোঁ 1500 কুকুৰা আনিছিলোঁ, 1500 পোৱালি আছিলে, 1566। তাৰে ভিতৰত মৰ্টেলিটি আহি মেলি মোৰ এইবাৰ 1445টা মুৰ্গী চেল কৰিব পাৰিছিলোঁ। আৰু সিমানটা মুৰ্গীত মোৰ হৈছিলে 2 কেজি 488 গ্ৰাম এভাৰেজ আহিছিলে। তো সেই 2 কেজি 488 গ্ৰাম যিটো আহিছিলে, মই সেইখিনি 149কৈ বিক্ৰী কৰিব পাৰিছিলে মানে কোম্পানীয়ে। আৰু মোক এটা, যিহেতু আপোনালোকে জানে মোৰ এই যোৱা বেচত মোৰ বাঘ সোমাইছিলে ফাৰ্মত, আৰু বাঘ সোমোৱাৰ কাৰণে কেইটামান মানে কিমান কি হ'ল গম নাপাওঁ, কিমান নিলে, কিন্তু লাষ্টত মোৰ শ্বৰ্ট আহিলে, মানে শ্বৰ্ট বাৰ্ড ওলালে মোৰ 11টা শ্বৰ্ট বাৰ্ড ওলালে। আৰু 11টা শ্বৰ্ট বাৰ্ড ওলোৱাৰ কাৰণে, মানে কম ওলোৱাৰ কাৰণে, হিচাপত 11টা কুকুৰা কম ওলোৱাৰ কাৰণে মোৰ পৰা কাটিলে কোম্পানীয়ে 4100 টকা এটা কাটিলে। লগতে মোক প্ৰডাকশ্যন কষ্টটো অকণমান এটা বাঢ়ি গৈছিলে, 86.41কৈ হৈছিলেগৈ। যিহেতু 86ৰ তলত আমি উলিয়াই দিব লাগে, তাতকৈ ওপৰ হৈ গ'ল। ওপৰ হৈ যোৱাৰ কাৰণে মোৰ পৰা কোম্পানীয়ে কাটিলে 500 ছামথিং ৰুপিজ এটা কাটিলে। কিন্তু সেই যিটো মোৰ প্ৰডাকশ্যন কষ্টটো হয় সিমানটো ওলাব নালাগিছিলে। কাৰণ এটা কথা, যিটো মোৰ 2 বেগ দানা এটা মোৰ অলপমান এটা কনফিউজন এটা হৈ গ'ল। মোৰ ফাৰ্মত যিমানখিনি দানা আহিছিলে, তাৰপিছত মোৰ ফাৰ্মত আহিছিলে দানা, মই ৰিচিভ কৰিছিলোঁ একচুৱেলি। মই বা মোৰ ৱাইফে ৰিচিভ কৰে, আৰু মই লিখি যাওঁ প্ৰতিখন বহীতে। তেনেকৈ লিখি মেলি যিখিনি মই পালোঁ 132 বেগমান পাইছিলোঁ। আৰু তাৰে মই 10 বেগ ৰিটাৰ্ণ কৰিছোঁ। যেতিয়া মোৰ পোৱালি উঠোৱাৰ পিছত যিখিনি ৰিটাৰ্ণ হয়, 10 বেগ পূৰা গোটাগুটি ৰিটাৰ্ণ কৰিছোঁ, মানে 122 বেগ খালে। আৰু মোৰ GC বনিছে 124 বেগত। তো সেইটো এটা কিবা এটা অলপ খেলি মেলি হৈ আছে। তো সেইটো কাৰণে মোৰ যিটো থাকিব লাগিছিলে, মই যিহেতু আৰু অলপ পইচা পালোহেঁতেন, মানে মোৰ চেণ্টাৰত যিটো কষ্টিং হয়, যিটো প্ৰডাকশ্যন সেই প্ৰডাকশ্যন কষ্টটো মই মানে তাৰ ভিতৰতে থাকিলেহেঁতেন, কিন্তু সেই তেনেকৈ হোৱাৰ কাৰণে মোৰ অলপমান বাঢ়ি গ'ল। তো সেইটো এটা হ'ল। আৰু লগতে শ্বৰ্ট আহি গ'ল, সেইটো কাৰণে হ'ল। তো সেইকাৰণে অলপমান এটা লছ হ'ল। লছ বুলি ক'ব নোৱাৰি, কিবা এটা পাইছোঁ। পালেও মানে যিটো মই আৰু বেছি পালোহেঁতেন, আৰু 5000-6000 টকা এটা বেছি পালোহেঁতেন। কিন্তু সেইখিনি মুৰ্গীকে মই যদি নিজৰ পইচাৰে পালন কৰিলোহেঁতেন, কিন্তু এটা কথা, মই নিজৰ পইচাৰে পালন কৰিলে মোৰ এটা মূলধন লাগিলেহেঁতেন। মূলধনটো লাগিলেহেঁতেন মানে আপোনাৰ 3,20,000 টকা এটা মোৰ এই বেচটোত লাগিলেহেঁতেন। আৰু সেই বেচটোত 3,20,000 যদি মই মোৰ একে সমানে মুৰ্গী পুহিলোহেঁতেন, তেতিয়া মই কিন্তু আপোনাৰ 1.5 লাখ টকাৰ ওপৰত প্ৰফিট কৰিব পাৰিলোহেঁতেন এইবাৰ। পাৰ্চনেলি মই যদি কৰিলোহেঁতেন, কিন্তু মই একেদিনাই গোটেইখিনি মই চেল কৰিব নোৱাৰিলোঁ হয়, কিন্তু প্ৰফিটটো পালোহেঁতেন। মানে মই ইয়াত 1 বছৰত যিখিনি বেনিফিট পাওঁ, 1 বছৰ 5টা বা 6টা বেটছ কৰি যিটো পইচা পাওঁ, 1.5 লাখ মান নহয়েই চাগে, কিন্তু সেইটো একে বেটছতে মোৰ ওলাই আহিলেহেঁতেন সেইটো টকা। কিন্তু মই অলপমান মানে বেছি কষ্ট হ'লহেঁতেন। কেনেকুৱা ধৰণৰ কষ্ট, ধৰক আপোনাৰ নিজেই যদি কৰোঁ, কাষ্টমাৰ বিচাৰিব লাগিব, আপুনি বেপাৰীক দিব লাগিব, মুৰ্গীখিনি নিজেই নি দিব লাগিব, কেতিয়াবা নিজৰ নিবলৈও আহে। পইচাটো লগে লগে কিছুমানৰ নাপাবও পাৰে, পইচাটো ফচি যাব পাৰে। আৰু একেদিনাই নহয়, কেইবাদিনো আপোনাৰ বিক্ৰী কৰিব লাগিব। লাগিলে আপোনাৰ 10 দিনমান ৰাখি দিবলগীয়াও হৈ যাব পাৰে, বা তাতোকৈ বেছি ৰাখি দিবলগীয়া হ'ব পাৰে। নিজেই কৰিলে আপোনাৰ যিটো দানা হয়, সেই দানাটো আপুনি নিজেই আনি কিনি নিজেই ইয়াত আনলোড কৰিব লাগিব। তাৰপিছত আপুনি সেই দানাখিনি পইচাটো আপুনি লগালগ দিব লাগিব। মানে আপোনাৰ যিখিনি 3,20,000 এনেকুৱা টকা এটা আপোনাৰ হাতত লাগিব। তাৰপিছতে যদি কেনেবাকৈ ভাল নহয় কিনি মুৰ্গীখিনি মাজতে বেমাৰ লাগিলেহেঁতেন, তেতিয়া কিন্তু অকণমান এটা মোৰ নিজৰ পৰা লছ হ'লহেঁতেন। কিন্তু
যদি নালাগে, যদি একো নালাগিলেহেঁতেন তেতিয়াহ'লে কিন্তু মই এই 1.5 লাখ টকা এটা ধুনীয়াকৈ মানে প্ৰফিটত থাকিলোহেঁতেন। তো কথাটো হ'ল সেইটোৱে। কিন্তু কোম্পানীৰ পৰা কৰাৰ কাৰণে মোৰ মানে কি অকল এইটো বেষ্টত মই পাইছোঁ সেইটো নহয়। এইটো বেষ্টত মানে কি হ'ল আপোনাৰ ৰেটটো হাই আছে, মই পাৰ্চনেলি কৰা হ'লে প্ৰফিট পালোহেঁতেন, সেইটো মই জানো। কিন্তু আগৰটো বেটছত যিটো মোৰ মুৰ্গীখিনি 68 ৰুপিজত কোম্পানীয়ে চেল কৰিছিলে, আৰু 68 ৰুপিজত যেতিয়া কোম্পানীয়ে চেল কৰিছিলে এভাৰেজ চেল আৰু এভাৰেজ চেল ৰেটটো, সেই বেচটোত কিন্তু মোক কোম্পানীয়ে প্ৰতি কেজিত 8 টকা 65 পইচা যিটো ষ্টেণ্ডাৰ্ড ৰেট আছে সেইটো দিওঁ। তাৰ ওপৰত আৰু এটা মই প্ৰডাকশ্যন ইনচেণ্টিভ এটা পাইছিলোঁ, যিটো মই ষ্টেণ্ডাৰ্ড কষ্টিং যিটো আমাৰ প্ৰডাকশ্যন কষ্ট হয় সেইটোতকৈ মই তলত উলিয়াইছিলোঁ সেইকাৰণে। কিন্তু মই সেইটোত যদি মই নিজে পুহিলোহেঁতেন, নিজে পাৰ্চনেলি পুহিলোহেঁতেন, সেই বেচটোত মই টোটেলি 1.5 লাখ টকাৰ ওপৰত মানে লোকচান খালোহেঁতেন। মানে এটা কুকুৰা যদি আমি 1 কেজি ব্ৰইলাৰ মুৰ্গীটো মানে 2-2.5 কেজি কৰক বা 3 কেজি কৰক, আমাৰ কষ্টিঙেই আহি যায়। যিহেতু দানাৰ এতিয়া ইমান বেছি হাই হৈছে, আপোনাৰ কষ্টিং আহি যায় প্ৰতি কেজি দানা আমি প্ৰতি কেজি কুকুৰা আমি ব্ৰইলাৰ মুৰ্গী আমি চাবলৈ গ'লে 110 টকা কেজিত আমাৰ কষ্টিঙে পৰি যায়। 110 টকা কেজি বা 100 টকা তেনেকৈ ওলায়, তেনেকৈ আমাৰ কষ্টিং পৰে 1 কেজিত মানে ব্ৰইলাৰ। আমি যদি 3 কেজি বা 2.5 কেজি কৰোঁ ব্ৰইলাৰটো, তেনেকুৱা। তো সেইটো হিচাপত চাব গ'লে আমি যদি 70 টকা 60 টকাত বিক্ৰী কৰোঁ, তেতিয়াহ'লে চাওক আপুনি কিমান লোকচান হ'ল। তো সেই হিচাপত চাবলৈ গ'লে মই কিছুমান যেতিয়া মানে মাৰ্কেটত ডাউন থাকে ৰেট, তেতিয়া কিন্তু কোম্পানীয়ে মোক পইচা দিছে, আৰু যেতিয়া হাই থাকে মাৰ্কেটৰ ৰেট তেতিয়াও দিছে। কিন্তু যিটো কোম্পানীয়ে প্ৰফিট বাকীখিনি যিটো হয়, আমাৰ কোম্পানীয়ে মেক্সিমাম মানে 3 টকাই বেনিফিট মানে ইনচেণ্টিভ দিব। যিমানে ৰেট হাই নাথাকক 200 টকা কেজিকৈ বিক্ৰী কৰিলোঁ, বাকীখিনি কোম্পানীৰ প্ৰফিট, তো সেইখিনি কোম্পানীয়ে উলিয়াই লৈছে। তো কথাটো হ'ল সেইটোৱে। কিন্তু নিজে কৰা হ'লে মানে সেই তেনেকৈ বেনিফিটটো থাকে। তো বন্ধুসকল, আপোনালোকে যিহেতু বহুতে ফাৰ্ম কৰিছে, বহুত অভিজ্ঞতা আছে, পাৰ্চনেলিও কৰিছে, কিছুমানে কোম্পানীৰ লগতো কৰি আছে। তো আপোনালোকে চালি জাৰি চাওক বা আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'ব যে পাৰ্চনেলি কৰিলে লাভ নে কোম্পানী কৰিলে লাভ। তো মই এইটো ক'বলৈ যোৱা নাই যে মই কোম্পানী কৰিছে চবেই কোম্পানী কৰক, কোম্পানী ভাল বা কোম্পানী হেৰি হয়, সেইটো নহয়। মানে পাৰ্চনেলি কৰিলে মই লাভ হ'লোহেঁতেন নে কোম্পানী কৰিলে মই লাভ হ'ম। কিন্তু এটা কথা চাব, মই 1 বছৰত সিমানটো প্ৰফিট মানে 5টা 6টা বেচ কৰি কিনি সেই 1.5 লাখ মানে মোৰ হাতলৈ পইচা আহিলে হয়, কিন্তু একে বছৰতে ওলালেহেঁতেন। সেইটোৱে আৰু কথাটো। তো বাকীখিনিতো আপোনালোকে জানেই, আপোনালোকে সেইখিনি বাকীখিনি কমেণ্টত মোক জনাব কেনেকুৱা ধৰণৰ কি হয় কি নাই। কিন্তু বৰ্তমানতো মই কোম্পানীৰ পৰা কৰি আছোঁ, কোম্পানীৰ পৰা সিমান বেয়াও পোৱা নাই। বেয়া মানে কি, কিছুমান সুবিধাখিনি ধৰক মই নিজৰ পৰা ইনভেষ্ট কৰিবলগীয়া হোৱা নাই একচুৱেলি, সেইটোৱে কথাটো। আৰু দানাবিলাক নিজেই দি থৈ যায়হি, ইয়াত দেখিছে আপোনালোকে। আৰু দানা ধুনীয়াকৈ আনি কিনি ইয়াত পেলাই থৈ যায়, পুৰা যিটো চাং আছে তাত ধুনীয়াকৈ জাপি থৈ যায়। তো সেই তেনেকুৱাই আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত আমাৰ একো অসুবিধা নহয়। বিক্ৰী কৰাৰ ক্ষেত্ৰত মানে কোম্পানীয়ে নিজে এইখিনি মাথা মাৰি কিনি সেইখিনি লিফ্টিং কৰাই দিয়ে, একেদিনাই কৰাই দিয়ে, বা কেতিয়াবা 2 দিন লাগিব পাৰে, একো ইমান অসুবিধা হোৱা নাই আৰু। তো বন্ধুসকল, মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।